নমস্কাৰ শিক্ষাগুৰুসকল আমি এটা নিৰ্দেশনা নিশ্চয় দেখা পাইছোঁ যে আমাৰ শিক্ষকসকলে বিদ্যালয়ত প্ৰতিটো শ্ৰেণী প্ৰতিটো ক্লাছৰ বাবে টিচাৰ্ছ ডায়েৰী মেইনটেইন কৰিব লাগিব বুলি আৰু এই টিচাৰ্ছ ডায়েৰী পাৰ্চনেলি মেইনটেইন হৈছে নে নাই তাক চোৱা চিতা কৰাৰ দায়িত্ব বিদ্যালয়ৰ প্ৰধানসকলক দিয়া গৈছে আৰু ডিঅ কাম আইএছ ছাৰ তেখেতে নিজে যেতিয়া স্কুল ভিজিট কৰিব তেতিয়া টিচাৰ্ছ ডায়েৰী মেইনটেইন হৈছে নে নাই হেতু তেওঁ নজৰ দিব বুলি আদেশ প্ৰকাশ পাইছে হাইলাকান্দি জিলাৰ পৰা প্ৰকাশ পাইছে আৰু আমাৰ অন্যান্য জিলাতো যদিও এনে ধৰণৰ নিৰ্দেশনা সদ্যহতে প্ৰকাশ পোৱা নাই কিন্তু টিচাৰ্ছ ডায়েৰী আমাৰ শিক্ষকসকলে মেইনটেইন কৰাটো বাধ্যতামূলক কৰিছে বহুত অসুবিধা আছে আমাৰ সেই মেইনটেইন কৰাৰ ক্ষেত্ৰত বা এজনীয়া দুজনীয়া শিক্ষকৰ বিদ্যালয়ৰ ক্ষেত্ৰত সেইখিনি বুজি পাওঁ কিন্তু যাৰ সুবিধা হয় বা যোনে মেইনটেইন কৰিব বিচাৰে তেওঁলোকে কিদৰে মেইনটেইন কৰিব লাগিব মই আজি এটা সৰু ইয়াত যোনটো ৰেডি ৰেফাৰেন্স হিচাপে স্পেচিমেন এটা কপি ইয়াত এটাচ কৰি দিছে এই অৰ্ডাৰটোৰ লগত সেই স্পেচিমেন কপিটো মডেল হিচাপে লৈ কিদৰে কৰিব লাগে মই আপোনালোকক দেখুৱাম আপোনালোকে স্পেচিমেন কপিটো দেখা পাই আছে ইয়াত ডেট লিখিব লাগে পিৰিয়ড লিখিব লাগে ক্লাছ লিখিব লাগে সাবজেক্ট কন্টেন্ট টিচিং মেথড কম্পিটেন্সি হোমৱৰ্কছ আৰু ৰিমাৰ্কছ যদি কিবা থাকে লিখিব লাগে এনে ধৰণৰ এটা পেজ যদি আপোনালোকে উলিয়াই লয় তেতিয়াহ'লে তাতে দুদিন বা তিনিদিনৰ হৈ যাব আৰু তলত সিগনেচাৰ অফ দ্য টিচাৰ আৰু সিগনেচাৰ অফ দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন অৰ্থাৎ হেড ছাৰৰো সিগনেচাৰ লৈ থ'ব লাগিব এতিয়া আহক আমি এটা ডেমো চাওঁ আৰু ডেমো হিচাপে আমি ক্লাছ 4ৰ ইংলিছ কিতাপখনৰ পেজ নম্বৰ 19ত থকা পয়েম পেজ নম্বৰ 49ত থকা পয়েম উই অল বিলং এই পয়েমটো আমি ডেমো হিচাপে লৈছোঁ এটা সুন্দৰ কবিতা হয় আৰু এই কবিতাটো আমি বিদ্যালয়ত যেতিয়া পাঠদান কৰিম আমি তাৰ টিচাৰ্ছ ডায়েৰীটো কেনেকৈ মেইনটেইন কৰিম সেইটো আপোনালোকক মই ডেমোত দেখুৱাব চেষ্টা কৰিম আপোনালোকে স্ক্ৰীনত দেখা পাই আছে প্ৰথমতে মই ডেটটি লিখিলোঁ যে 3 জুন 2026 ধৰি লওক পিৰিয়ড 3rd হয় আৰু ক্লাছ 4 ছাবজেক্ট ইংলিছ কণ্টেণ্ট হৈছে পয়েমটোৰ নাম উই অল বিলং টিচিং মেথড অৰ্থাৎ আমি কি মেথড ব্যৱহাৰ কৰি টিচিং কৰিম ৰিচাইটেশ্যন এণ্ড ডিছকাশ্যন আমি পাতি কবিতাটি ৰিচাইট কৰিম আৰু লগতে ডিছকাছ কৰিম কি ডিছকাছ কৰিম মডেল ইয়াত কি থাকিব মডেল ৰিডিং উইথ এক্সপ্ৰেছনৰ সৈতে আমি মডেল ৰিডিং দিম আৰু পিয়াৰ শ্বেয়াৰিং এবাউট কালচাৰেল ফুড যেনেকৈ লাডু পিঠা এইবিলাকৰ বিষয়ে আমি সিহঁতৰ মাজত জোৰা পাতি লৈ পেলাই সিহঁতৰ মাজত শ্বেয়াৰিং কৰিবৰ কাৰণে শিকাম আৰু সেই শ্বেয়াৰিংখিনি যিমান দূৰ সম্ভৱ যিহেতু ইংলিছৰ ক্লাছ হয় গতিকে আমি ইংলিছতে কৰিবলৈ তেওঁলোকক চিম্পল ইংলিছত কৰিবলৈ দিম এইটো আমাৰ টিচিং মেথডত থাকিব কম্পিটেন্সি অৰ্থাৎ অৰ্হতা কি লাভ কৰিব লিসেনিং তেওঁলোকৰ হ'ব স্পিকিং হ'ব ৰিচাইটিং উইথ ৰিডমৰ সৈতে ছন্দ মিলাই পেলাই তেওঁলোকে পঢ়িবলৈ বা কবিতা আবৃত্তি কৰিবলৈ তেওঁলোকে শিকিব আৰু ছ'চিয়েল কম্পিটেন্সি আহিব কি আহিব আণ্ডাৰষ্টেণ্ডিং ডাইভাৰ্চিটি ইনক্লুচিভিটি এণ্ড এম্পেথি এইকেইটা তেওঁলোকৰ বুজি উঠিব অৰ্থাৎ আমাৰ যি একতা বৈচিত্ৰতা আৰু মানে মৰম স্নেহ এজনে আনজনৰ প্ৰতি কেনে থাকিব লাগে গোটেইখিনি ছ'চিয়েল কম্পিটেন্সি তেওঁলোকে লাভ কৰিব আৰু তাৰ লগতে হোমৱৰ্ক দিব লাগিব আমি জানো ক্লাছ 3 পৰা আপৱাৰ্ডছ আমি হোমৱৰ্ক দিব পাৰোঁ 2 লৈকে আমি হোমৱৰ্ক দিব নোৱাৰোঁ চ' 3 to আপৱাৰ্ডছত আমি হোমৱৰ্কত ৰাখিম ৰিড দ্য পয়েম এলাউড এট হোম ঘৰত তোমালোকে জোৰে জোৰে কবিতাটো পঢ়িবা আৰু লিখিবলৈ দিম ৰাইট ডাউন 3 ডিফাৰেণ্ট ৱেজ টু চে হেল্ল' ইন ডিফাৰেণ্ট লেংগুৱেজেছ বেলেগ লেংগুৱেজত হেল্ল'টো কিদৰে কোৱা যায় তিনি ধৰণৰ তোমালোকে লিখি আনিবা তিনিটা উপায় কোনটো উপায়েৰে হেল্ল'টো বেলেগ ভাষাত কেনেকৈ কয় বা কেনেকৈ সম্ভাষণ জনায় আৰু ৰিমাৰ্কছত যদি কিবা ৰিমাৰ্কছ থাকে আপুনি ৰিমাৰ্কছটো লিখিব গতিকে মই আপোনালোক ইংৰাজী বিষয়ত যোনটো আমি শিক্ষকসকলে জেনেৰেলি কিছু টান পাওঁ বাকী ছাবজেক্টকেইটাত আমি সহজতে লিখিব পাৰোঁ ইংৰাজী বিষয়তে মই এটা দেখুৱালোঁ আপোনালোকক কিদৰে আমাৰ টিচাৰ্ছ ডায়েৰীটো মেইনটেইন কৰিব লাগে ইয়াৰ উপঞ্চি হিচাপে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে তাতে আৰু ভিডিঅ' আছে তেনেকৈ ধৰণৰ লেচন প্লেনৰ ওপৰতে হওক টিচাৰ্ছ ডায়েৰীৰ ওপৰতে হওক আপোনালোকে তাতে চালে আৰু কিছু আপোনালোকৰ উপকাৰ হ'ব পাৰে এবাৰ ভিজিট কৰিব পাৰে ধন্যবাদ